সিমূৰৰ পৰা সিমূৰলৈ প্ৰায় 12খন জিলাৰ 15টা দলে অংশগ্ৰহণ কৰিছে। শংকৰদেৱৰ আটাইকেইখন নাটৰ লগতে মাধৱ পুৰুষৰ 4খন ঝুমুৰা প্ৰদৰ্শন হ'ব। আৰু আমি আশাবাদী যে ঘাই শিপাডাল আমি চিনি পোৱাত ক'ৰবাত আমি আচলতে যি চেষ্টা কৰিছোঁ, সেই ঘাই শিপাডাল মজবুত হ'লে আমাৰ ভাওনাৰ সংস্কৃতি বহুত দূৰ আগবাঢ়ি যাব। আৰু দৰ্শকৰ বিপুল সঁহাৰি আছে, ৰাইজৰ সঁহাৰি আছে, ৰাইজৰ উৎসাহ উদ্দীপনাতে আচলতে আমি ইমান দূৰ আগবাঢ়ি যাব পাৰিছোঁ। কেইদিনীয়া কাৰ্যসূচী? আমাৰ 4দিনীয়া কাৰ্যসূচী আছে, 22, 23, 24, 25। আৰু অতি ভাল খবৰ যে যি চিন্তা চৰ্চা কৰি আমি আচলতে এই কাৰ্যত আগবাঢ়ি গৈছোঁ, আজি এই পৰ্যন্ত আমি তাত আশাপ্ৰদভাৱে সফলতা লাভ কৰিব পাৰিছোঁ। সেইখন নাটক আমাৰ 15খন নাটক প্ৰদৰ্শন হ'ব। ইয়াত হৈছে খমীয়া অঞ্চল, নতুনকৈ যোৰহাট লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। দেৰগাঁও সমষ্টিত আছিল, এতিয়া আমাৰ তিয়ক সমষ্টিলৈ আহিল আৰু যোৰহাট লোকসভা অন্তৰ্ভুক্ত হৈছে। আজি ইয়াতে মঞ্জুলা কলাকেন্দ্ৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত সদৌ একাংকিকা ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। আৰু এই ভাওনা সমাৰোহলৈ মোক আমন্ত্ৰণ জনাইছিল। মই ভাওনা সমাৰোহত আহি দেখা দিলোঁ। ৰাইজে মোক ইমান বিপুল আদৰণি জনাইছে, আশীৰ্বাদ কৰিছে। মই সোনকালে সুস্থ হৈ মই আকৌ সুশৰীৰে ৰাইজৰ ওচৰলৈ আহিবৰ কাৰণে সক্ষম হ'ম। আৰু ইয়াতে জনসাধাৰণে বা মঞ্জুলা কলাকেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। গুৰুজনাৰ সৃষ্টিক এতিয়াৰ পৰাই প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আৰু আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক অভিনয়ৰ যোগেদি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। এটা বৰ সুন্দৰ পদক্ষেপ। এই পদক্ষেপৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক, বাকী মই কামনা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি একেলগে কাম কাজবিলাক কৰিম, তেখেতসকলক দেখিলেও আজি অৱগত কৰিম।